দূৰদৰ্শনৰ বিশেষকৈ বাতৰি বিভাগৰ আমাৰ যি কাম কাজ তাত নাৰীসকলৰ অৱদান আটাইতকৈ বেছি বুলি মই ক'ব লাগিব। আজি যেতিয়া আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰিছোঁ, যেতিয়া আমি পৰিৱেশ সংৰক্ষণৰ পৰা আৰম্ভ কৰি কণ্টেণ্ট ক্ৰিয়েটৰ, জনপ্ৰিয় গায়িকাকে আদি কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাৰ অৱদানক আমি যেতিয়া উদযাপন কৰিছোঁ, তেতিয়াহ'লে আমি সংবাদ জগতৰ আমাৰ পৰিয়ালৰ নাৰীসকলৰ অৱদানক যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লে হয়তো ভুল কৰা হ'ব। গতিকে মই আজি আপোনালোকৰ আগত 3গৰাকী বিশেষ অতিথি মানে আমাৰ পৰিয়ালৰ, কিন্তু আজিৰ দিনটোত তেওঁলোক হয়তো আন কালতকৈ অকণমান বিশেষ, তেওঁলোকক পৰিচয় কৰাই দিবলৈ লৈছোঁ আৰু তেখেতসকলৰ লগত দুই এষাৰ মনৰ কথা পাতিবলৈ লৈছোঁ। মোৰ লগত আছে, আপোনালোকে চিনি পায়, সদায় দেখি থাকে আমাৰ DD অসমত, ডলি দাস, নমস্কাৰ, মধুমিতা গোস্বামী আৰু চিম্পী গগৈ। তেওঁলোকক অকণ হাত চাপৰিটো জোৰেৰে হ'লে ভাল হয়। কেৱল কেমেৰাৰ আগত নহয়, মইতো ক'ব বিচাৰোঁ যে তেওঁলোক 3গৰাকীয়ে দীঘলীয়া সময় ধৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানত, বৰ্তমান DD অসমত কেমেৰাৰ আগত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও একোটা অনুষ্ঠান প্ৰস্তুত কৰোঁতে তেওঁলোকে বিভিন্ন ধৰণৰ কষ্ট কৰে, তেওঁলোকে লিখে, তেওঁলোকে আৰু বিভিন্ন কাম কাজ কৰে। সেই সম্পৰ্কে মই জানিম। প্ৰথমতে মই 3গৰাকীকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা জনাইছোঁ আৰু লগতে মই এইটো কথা জানিব বিচাৰিম যে বিভিন্ন প্ৰফেশ্যনৰ মাজত পোনপটীয়াকৈ যদি মই সুধিবলৈ যাওঁ, সংবাদ জগত, সাংবাদিক হোৱাৰ সপোন বা কেৰিয়াৰ হিচাপে পাঠটো চুজ কৰাৰ 3গৰাকীৰ কাৰণটো কি? চিপি? ঠিক আছে, প্ৰথমতে মই কৈছোঁ, আগতে যেতিয়া মই সৰু আছিলোঁ, দূৰদৰ্শনত যেতিয়া বাতৰি পৰিৱেশন চাইছিলোঁ, তেতিয়া মোৰ মনত এটা কথাই খেলাইছিল যে সৰুতে ভাবিছিলোঁ যে যদি মই ডাঙৰ হওঁ তেতিয়াহ'লে এগৰাকী বাতৰি পৰিৱেশিকা হ'ম। আৰু মোৰেই সৌভাগ্য, সেই তাহানিতে দেখা সপোনটো পূৰ্ণ হৈছে দূৰদৰ্শনৰ এগৰাকী বাতৰি পৰিৱেশিকা। লগতে মই আৰু এটা কথা এইখিনিতে কৈ থওঁ যে কেৱল বাতৰি পৰিৱেশিকা এগৰাকীৰ কেৱল বাতৰিটো উপস্থাপন কৰাই কিন্তু দায়িত্ব নহয়, তাৰ আঁৰত বহুখিনি দিশ থাকে। আমি পিছলৈ সেইখিনি কথা পাতিম। শান্তনু, আচলতে সদায় বেলেগৰ প্ৰশ্ন সুধোতো, আজি নিজে প্ৰশ্নৰ উত্তৰ দিব লগা হোৱাৰ কাৰণে মানে কিবা আচৰিত লাগিছে। চিম্পিয়ে যেনেধৰণে ক'লে, ক্লাছ 8-9 মানত মই তেতিয়া ডিব্ৰুগড়ত, তেতিয়া অকল দূৰদৰ্শনৰ বাতৰিয়ে আছিল আৰু আমি অসমীয়া বাতৰিটো খুব চাইছিলোঁ। বিজু ভৰালী বাইদেউহঁতক আমি দেখা পাইছিলোঁ, RT কলিতা বাইদেউহঁতক দেখা পাইছিলোঁ। তেওঁলোকে টেলিপ্ৰম্পটাৰ চাই পঢ়ি থাকে। তেওঁলোকে যেতিয়া পঢ়ি থাকে, মই খুব মানে কিতাপখনলৈ মই চাই এনেকৈ থাকোঁ, কি পঢ়ি আছে। কেতিয়াবা তাৰপিছত তেওঁলোকক দেখি মানে মোৰো ইচ্ছা গ'ল। ছ'চিয়েল ষ্টাডিৰ কিতাপখন মই এনেকৈ আগত লৈ লৈছোঁ, সেই কিতাপখন আগত লৈ ময়ো তেনেকৈ পঢ়ি আছোঁ। তাৰমানে আচ্ছা এনেকৈ পাৰিম। সেই সৰুতে যেতিয়া চাই পঢ়াটোৰ পৰা থাকি নাই, মই এনেকৈ যাম ভাবি আজি বহু মানে ঘাট প্ৰতিঘাত পাৰ হৈ দূৰদৰ্শন মানে সেই সময়ত ক্লাছ 8ত মই RT কলিতা, বিজু ভৰালী বাইদেউহঁতক তেতিয়াই মই দেখিছোঁ আৰু তাৰপিছত গৈ আজি যেতিয়া নিজে দূৰদৰ্শনত নিউজ পঢ়িছোঁ, সঁচাকৈ ভাল লাগিছে। মই অৱশ্যে মোৰ উত্তৰটো দিবলৈ শৈশৱলৈ ঘূৰি যাব নালাগে। এইখিনিতে ক'ব বিচাৰিছোঁ যে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম পাঠ্যক্ৰম লোৱাৰ আগতে মই আছিলোঁ কমাৰ্চ বেকগ্ৰাউণ্ডৰ, মোৰ ষ্ট্ৰীম আছিল কমাৰ্চ। গতিকে যেতিয়া বাণিজ্যৰ বিষয়ত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া ময়ো ভাবিছিলোঁ আৰু বিভিন্নজনে ভাবিছিলে হয়তো বাণিজ্য শিক্ষা লাভ কৰাৰ পাছত হয়তো CA হওক, CS হওক বা বেংকিং ক্ষেত্ৰলৈ মই যাম। কিন্তু যেতিয়া মই গুৱাহাটী কমাৰ্চ কলেজত পঢ়িছিলোঁ আৰু সেই সময়ত তাত গান গোৱাৰ সময়তে বিভিন্ন অনুষ্ঠানত মই ঘোষিকাৰ ৰূপত মই কাম কৰিবলৈ ল'লোঁ আৰু সেই সময়তে আচলতে মই মাইকটোৰ প্ৰেমত পৰিলোঁ। আৰু মাইকটোৰ প্ৰেমত পৰোঁতে মই ভাবিছিলোঁ যে ভৱিষ্যতে বেংকত চাগে কাম কৰিব নোৱাৰিম বা এগৰাকী CS হ'ব চাগে নোৱাৰিম, কিন্তু যদি মাইকটোৰে যিটো ভাল লগা কাম সেইটো যদি মই পেচা হিচাপে ল'ব পাৰোঁ তেনেহ'লে খুব ভাল হ'ব। তাৰপাছত মই পৰিয়াল হওক বা যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু তাৰ পাছতেই গম পালোঁ যে এনেধৰণে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম পঢ়িব পাৰি। আৰু সেই সময়ত বিভিন্ন সময়ত এটা প্ৰশ্ন আহিছিল যে কমাৰ্চ বেকগ্ৰাউণ্ডৰ হোৱাৰ পাছত মই মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম পঢ়ি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। কিন্তু আজি এইখন মঞ্চত বহি বা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এই শুভ ক্ষণত মই গৌৰৱেৰে ক'ব পাৰোঁ যে মই সেই সময়ত যিটো সিদ্ধান্ত লৈছিলোঁ সেয়া সম্পূৰ্ণৰূপে শুদ্ধ আছিল। দলিৰ সৈতে মোৰো মিল আছে, মই সেইতে মাত দিছোঁ। মই আছিলোঁ বিজ্ঞান শাখাৰ ছাত্ৰী। বিজ্ঞান শাখাৰ ছাত্ৰী
একচুৱেলি মই ক'বলৈ গ'লে এক্সিডেণ্টেল বুলি শব্দ এটা যিহেতু আছে মই চাগে তেনেকুৱা ধৰণৰ আছিলোঁ মই বিজ্ঞান শাখাৰ ছাত্ৰীৰ হ'ব পৰাকৈ মোৰ চাগে সক্ষমতা নাছিল কিন্তু মই ভুলবশতঃ বিজ্ঞান শাখাত নামভৰ্তি কৰিলোঁ মই উদ্ভিদ বিজ্ঞান বিভাগত গ্ৰেজুৱেশ্যনবোৰ কমপ্লিট কৰিলোঁ আৰু তাৰপাছত ভাবিলোঁ যে যিহেতু মই সৰুতেই সপোনটো দেখিছিলোঁ এগৰাকী বাতৰি পৰিৱেশিকা হ'ম গতিকে তাৰপাছত নাই মই নিৰ্বাচন কৰিলোঁ যে সাংবাদিকতাৰ শিক্ষা মই গ্ৰহণ কৰোঁ আৰু সেই মৰ্মে আচলতে প্ৰায় যদি আমি চাওঁ যে যিসকল সাংবাদিকতাৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে সকলোৱে যে কলা শাখাৰ তেওঁলোক একগৰাকী সাংবাদিক তেনে নহয় তেওঁলোকে বিভিন্ন শাখাত আচলতে অধ্যয়ন কৰি আহিছে নহয়নে কিন্তু এই যে সাংবাদিকতাৰ প্ৰতি যিটো আগ্ৰহ বা কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গতিকে সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি আকৰ্ষণৰ বাবে বা সমাজৰ বহুখিনি দায়িত্ব থাকে এগৰাকী সাংবাদিকৰ সেই হেতুকে আমি সকলো আচলতে একত্ৰিত নহয়নে বাৰু মই যিহেতু শিক্ষাৰ কথাটো ওলাইছে মই মধুমিতাৰ পৰাও জানিব বিচাৰিম যে আপোনাৰ শিক্ষা আপুনি মানে যিটো মাছ কমিউনিকেশ্যনৰ আগত তাত তেতিয়া কি ডিচিপ্লিনত পঢ়িছিল আৰু তাৰ কিবা প্ৰভাৱ আপোনাৰ পাছত কেৰিয়াৰত কিবা পৰিছে নেকি আচলতে মই ডিগ্ৰী কৰিছোঁ সংস্কৃতত সংস্কৃত আৰু এতিয়া মাছ কমিউনিকেশ্যনৰ মাজত কোনো ধৰণৰ কমিউনিকেশ্যনেই নাই সংস্কৃত পঢ়ি আহিছিলোঁ চবৰে ইচ্ছা সংস্কৃতত MA কৰিব কোনোবা কলেজত সোমাব আৰু আমাৰ সেই সময়ৰ মা দেউতাহঁতৰ মানে মেণ্টেলি সেইটো এনেকুৱাই থাকে হয় ডাক্তৰ ইঞ্জিনিয়াৰ আৰ্টছ পঢ়িলে কলেজত সোমাব কিন্তু মোৰ একেবাৰে এইবিলাকত ইচ্ছা নাছিল তো তাৰপিছত মোৰ ঘৰৰ কাষৰ এগৰাকী তেখেত শান্তি নিকেতনত পঢ়িছিল বিশ্বভাৰতী শান্তি নিকেতনত পঢ়িছিল তাই মোক ক'লে যে তোমাৰ যদি এইবিলাকত যাবলৈ ইচ্ছা আছে তুমি মাছ কম কৰিব পাৰা বিশ্বভাৰতীত আছে তুমি এণ্ট্ৰেঞ্চ দিয়া সো মই তাইৰ কথা শুনি মই বিশ্বভাৰতীত সোমালোঁ তাতে এণ্ট্ৰেঞ্চ দিলোঁ তাতে মই মাছ কমিউনিকেশ্যনৰ MA কৰিলোঁ কৰি কিন্তু মই এইটো ফিল্ডত অহা নাই মানে আমাৰ ইলেক্ট্ৰনিক মিডিয়াত অহা নাছিলোঁ মই RJ আছিলোঁ দেই মই RJ আছিলোঁ মই গপশ্বপ 94.3 FM RJ হিচাপে মোৰ জীৱনৰ আৰম্ভণি আছিল চাগে কোনোবাই যদি গপশ্বপ তেতিয়া শুনিছিলে মোৰ নামটো চাগে পাব মোৰ RJ দুবৰী আছিলোঁ আৰু মোৰ শ্ব'টোৰ নাম আছিল ঝালমুড়ি কণ খায়েগা এনেকুৱা আছিল মোৰ আৰু তো তাৰপিছত আৰু তেনেধৰণৰ বহুত ঘটনা হোৱাৰ লগে লগে মই কিন্তু সম্পূৰ্ণৰূপে সেই বাদ দি বাতৰিত সোমালোঁ RJ বুলি কোৱাৰ লগে লগে সৰু প্ৰশ্ন এটা মনলৈ আহিছে ৰেডিঅ'ৰ পৰা যেতিয়া টিভিলৈ শিফ্ট কৰিছিলে তেতিয়া কিবা অসুবিধা পাইছিলে নেকি যথেষ্ট অসুবিধা পোৱা যায় আৰু মানে কেনেধৰণৰ অসুবিধা ৰেডিঅ'ত কি হয় মই যেতিয়া কৈ থাকোঁ মোক মানুহজনে দেখা নাপায় গতিকে মই মোৰ নিজৰ হেৰিতে মই কৈ থাকিব পাৰোঁ যিসকলে ৰেডিঅ'ত কাম কৰে নিশ্চয় আছে অল ইণ্ডিয়া ৰেডিঅ'ত বহুতসকলে কাম কৰিছে তেওঁলোকে জানে যেতিয়া ৰেডিঅ'ত আমি স্ক্ৰিপ্টখন পাওঁ হয়তো চাই পিনেও কৈ থাকিব পাৰোঁ বা কিবা এটা হৈছে মই সুন্দৰকৈ মডুলেশ্যনতো আৰু RJবিলাকৰ কি হয় গান বাজি থাকেতো গতিকে আমি এনেকৈ থাকোঁ তাৰমানে এনেকৈ থাকোঁ এতিয়াও সেইকাৰণে নিউজ পঢ়োঁতে মোৰ মানে খুব হালি জালি নিউজ পঢ়াটো থাকি গ'ল বহুতে কৈছে শান্তনেও মোক প্ৰথমতে কৈছিল খুব হালি জালি নিউজ পঢ়া তুমি তো সেই ৰেডিঅ'ৰটো আৰু টিভিত হোৱাৰ লগে লগে কি হয় আমি এটা ফ্ৰেমৰ মাজত আবদ্ধ হৈ যাওঁ খুব নিজকে লৈ আমি কনচিয়াছ হ'ব লাগে শব্দটো যাতে ভুল নহয় বা শব্দৰ লগে লগে কথাখিনিও যাতে আমাৰ মানে খোকোজা নালাগে সেই বস্তুটো আমি চাব লাগে গতিকে ৰেডিঅ'ৰ পৰা যেতিয়া আমি ডাইৰেক্ট টিভিত আহোঁ অকণমান কেইদিনমানৰ কাৰণে অকণমান দিগদাৰ হয় আৰু এতিয়া তিনিওগৰাকীয়ে খুব ভাল পাৰফৰ্ম কৰি আছে আপোনালোকে অনুষ্ঠান পৰিৱেশিকা হিচাপে তেওঁলোকক দেখি আহিছে নিশ্চয় তেওঁলোকে যি বেকগ্ৰাউণ্ডৰ পৰাই নহওক আহি তেওঁলোক বৰ্তমান সংবাদকৰ্মীসকলে তেওঁলোকে অত্যন্ত প্ৰশংসনীয় কাম কৰি আছে বুলি মই অন্ততঃ দৃঢ়তাৰে ক'ব পাৰোঁ এতিয়া মই অন্য এটা প্ৰশ্ন তিনিওগৰাকীকে সুধিব বিচাৰিছোঁ যে কেৱল মই যদি মোৰ অভিজ্ঞতাৰ পৰা কওঁ যিটো দেখিছোঁ অসমত যদি মই বিশেষকৈ ক'বলৈ যাওঁ কেৱল দূৰদৰ্শনতেই নহয় বাকী যিবিলাক মিডিয়া হাউচ আছে প্ৰিণ্টেই হওক বিশেষকৈ ইলেক্ট্ৰনিক বা আজিকালি ডিজিটেল মিডিয়ামতো নাৰীৰ সংখ্যা যথেষ্ট বেছি এতিয়া আপোনালোকেও দূৰদৰ্শনলৈ অহাৰ আগতো বেলেগ হাউচত কাম কৰি আহিছে তো মই এইটো জানিব বিচাৰিম যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত আমি যেতিয়া নাৰীৰ অধিকাৰ ইত্যাদিৰ কথা পাতোঁ আপোনালোকে এই ফিল্ডত দীৰ্ঘদিন ধৰি কাম কৰোঁতে তিনিওগৰাকী কিবা এনেকুৱা কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কোনোবা এটা বা দুটা বা তাক কেনেকৈ আপোনালোকে মুখামুখি হৈছে আৰু তেনেকুৱা প্ৰত্যাহ্বানৰ ক্ষেত্ৰত কি কৰিব পাৰে কাৰোবাক যদি কিবা এডভাইচ দিব খোজে কিবা পৰামৰ্শ দিব খোজে হয় প্ৰত্যাহ্বান মোৰ সৌভাগ্য যে মই কোনো ধৰণৰ প্ৰত্যাহ্বানৰ তেনেধৰণৰ সন্মুখীন হোৱা নাই কিন্তু দেখিবলৈ পোৱা যায় যে বিশেষকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত এই পুৰুষ প্ৰধান বুলি তেনেধৰণৰ এটা চলি আছে আমি যদি নেশ্যনেল মিডিয়াৰ প্ৰেক্ষাপট চাওঁ নেশ্যনেল মিডিয়াত কিন্তু মহিলাই দপদপাই আছে নহয়নে আপুনি নেশ্যনেল মিডিয়াত দেখিব যে প্ৰতিটো শ্ব' মহিলাই কৰিছে কিন্তু আমি যদি আমাৰ অসমৰ মিডিয়া হাউচৰ কথা কওঁ কৰবাত নহয় কৰবাত আমাৰ মহিলাসকলে কিন্তু তেনেধৰণে অনুষ্ঠান পৰিচালনা কৰিবলৈ সুযোগ সুবিধা কৰবাত নাপায় এয়া কিন্তু একেবাৰে অপ্ৰিয় সত্য সকলো ইয়াতে থকা সকলোৱে গম পায় সেইটো বুজিছে কিন্তু এইখিনিতে মই ক'বলৈ বিচাৰিছিলোঁ যে দূৰদৰ্শন হৈছে ব্যতিক্ৰম দূৰদৰ্শনে আমাৰ নাৰীসকলক এক সুযোগ দিছে আজিৰ অনুষ্ঠানটোতে আপোনালোকে দেখিছে
গতিকে এতিয়া আহিছে প্ৰত্যাহ্বানৰ কথা প্ৰত্যাহ্বান সকলোৰে জীৱনত থাকিব কিন্তু সেই প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়ি যোৱাটো সৎ পথেৰে সেয়া আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে বাতৰি এটা যেতিয়া আমি পঢ়ি থাকোঁ সেই বাতৰিটো কেৱল আমি উপস্থাপন কৰিলে নহ'ব আমি জ্ঞান লাগিব সেই বাতৰিটো পঢ়ি আছোঁ কিন্তু তাৰ আঁৰৰ যিখিনি কথা আমি আৰু এটা লগতে যে বাতৰি পৰিৱেশিকা হিচাপে মই কথাটো কৈছোঁ যেতিয়া আমি বাতৰি এটা উপস্থাপন কৰি থাকোঁ তেতিয়া আমাৰ সন্মুখত হাজাৰ হাজাৰ দৰ্শক থাকে আমি তেওঁলোকক কৈ আছোঁ গতিকে আমি সেই কৈ থকা কথাখিনি তেওঁলোকৰ মনত সোমোৱাব পাৰিছোঁনে নাই প্ৰথমতে সেইটো কথা কাৰণ ক'ব কথা সকলোৱে পাৰে নহয়নে কিন্তু সেই কোৱা কথাটো আমি তেওঁলোকৰ মনত কিমান দূৰ সোমোৱাই দিব পাৰিছোঁ এগৰাকী বাতৰি পৰিৱেশিকা হিচাপে সেয়া যথেষ্ট নিৰ্ভৰ কৰে আৰু এংকৰ হ'ম বুলি সকলোৱে আহে কিন্তু এগৰাকী সাংবাদিক হ'ম বুলি কোনো নাহে মই এটাই আহ্বান জনাম যে এংকৰ নহয় আহক আমি সকলো সাংবাদিক হ'ম কেৱল আমি যে নিউজখন পঢ়িছোঁ এগৰাকী নিউজ এংকৰ হিচাপে সেয়া নহয় বহু কাম থাকে আমি সকলো কাম কৰি যদি আমি বাতৰিটো উপস্থাপন কৰিছোঁ আমি যদি ফিল্ডলৈও গৈছোঁ তেতিয়াহে কিন্তু আমি সাংবাদিক এয়াই মোৰ ক'বলগীয়া দলি আৰু মধুমিতা দলি কোৱা মই এইটো ক্ষেত্ৰলৈ অহাৰ পাছত প্ৰত্যাহ্বান বুলি নকওঁ কিন্তু জাৰ্নেলিজম ইটছেল্ফ ইজ এ চেলেঞ্জ কাৰণ যিহেতু বাণিজ্যৰ বিভাগৰ পৰা আহিছিলোঁ গতিকে কিন্তু এইটো ক্ষেত্ৰত কেৱল বাণিজ্যৰ শিক্ষা থাকিলেই নহ'ব যিহেতু আমাৰ 12:30 যিখন মিটিং হয় ছাৰে ফটককৈ সুধিলে হোৱাট ইজ চেবি গতিকে সেই ক্ষেত্ৰত বাণিজ্যই মোক সহায় কৰিছে কিন্তু এইটো ক্ষেত্ৰত থাকি বাণিজ্যৰ শিক্ষাও থাকিব লাগিব কলাৰ শিক্ষাও থাকিব লাগিব বিজ্ঞানৰ শিক্ষাও থাকিব লাগিব প্ৰতিটো বিভাগৰে শিক্ষা থাকিব লাগিব জ্ঞান থাকিব লাগিব গতিকে ভাবোঁ জাৰ্নেলিজম ইটছেল্ফ ইজ এ চেলেঞ্জ আৰু বেলেগ মই তেনেকুৱা ধৰণৰ একো চেলেঞ্জেছ পোৱা নাই এইটো চাগে অন দ্য কেমেৰা নকওঁ অফ দ্য কেমেৰা নহয় আৰু যিহেতু ক'লে চিম্পিয়ে যিহেতু ক'লে যে এগৰাকী এংকাৰ নহয় টিভিৰ সন্মুখত ওলোৱাৰ যিটো প্ৰৱণতা থাকে এইটো কমোৱাতকৈ এগৰাকী সাংবাদিকৰ সকলোৱে চেষ্টা কৰিব লাগে আৰু সেইটো দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত আছে আমি কেৱল বাতৰি পৰিৱেশনে নকৰোঁ আমি লিখোঁ লগতে আমি ৰিপৰ্টিঙতো যাওঁ আৰু সকলোখিনি কৰি আছে গোটেইকেইগৰাকী সুন্দৰকৈ কৰি আছে আৰু আমাৰ ফিল্ডত আন কেইবাগৰাকীও মহিলা আছে আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে মই যিহেতু বিবাহিত নহয় গতিকে মোৰ কিছুমান দায়িত্ব বৰ্তমান নাই কিন্তু দেখিবলৈ পোৱা যায় যে যেতিয়া বিবাহপাশত আবদ্ধ হয় বহুতে কিন্তু সাংবাদিকতাৰ জগতখন এৰিবলগীয়া হয় বিশেষকৈ মহিলাখিনিয়ে আৰু যিসকলে বিবাহিত হোৱাৰ পাছতো এই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে মই তেওঁলোকক আজি এখন মঞ্চৰ পৰা চেলুট দিছোঁ আৰু লগতে সেইগৰাকী পত্নী হওক বা সেইগৰাকী ভগ্নীক যিগৰাকী পিতৃ হওক তেওঁলোকৰ ঘৰত থকা পিতৃ হওক বা তেওঁৰ যি স্বামী তেওঁলোকে যে বুজিছে আৰু যে আজি বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো যে আজি এইখন ক্ষেত্ৰত তেওঁলোকে কাম কৰিব পাৰিছে গতিকে সেই নাৰীগৰাকীৰ লগতে তেওঁৰ পিতৃৰ লগতে তেওঁৰ স্বামীকো এইখন মঞ্চৰ পৰাই মই চেলুট দিছোঁ নেত্ৰীৰ পলিটিকেল লিডাৰৰ সাধাৰণতে আমি এণ্টাৰটেইনমেণ্ট বিনোদন জগতৰ বাতৰি কৰি থকা দেখা পাওঁ কিন্তু আজি পুৰা নেত্ৰীৰ পলিটিচিয়ানৰ ৰূপত আহি গৈছে মধুমিতা তাই বিবাহৰ কথা ক'লে গতিকে মই কওঁ মোৰ আত্মগণৰ নেক্সট দিনা মই জইন কৰিছিলোঁ চেনেলত আৰু তাতে যিগৰাকী স্বত্বাধিকাৰী আছে তেওঁ বৰ একাচেকা আছিল এগৰাকী মহিলা সকলোৱে জানে সেই সময়ত তেওঁ মানে মোক কৈছে তেৰেকো 2 দিন ছুটি দে দিওঁ বাকী আ জানা তেওঁ হিন্দীত কথা পাতে তো আত্মগণৰ পিছদিনাখন মই গৈছোঁ আত্মগণৰ পিছদিনাখন আমাৰ সাধাৰণতে কি নকইনাৰ এটা চেণ্ট থাকে নে নাই মোৰ তাৰ সেই চেণ্টেন নোহোৱা হ'ল আত্মগণৰ দিনাখন গৈছোঁ তাৰ পিছতে আছিল বিহু तो बिहुत मैं मैडम को लगे मैडम मुझे छुट्टी चाहिए घर जाना है बिहु क्यों छुट्टी चाहिए मानस को बुलाला मैं मोर हाजबेंडक मातिब दिसे मानस गल मैं मानसक कैसे जे मैडमक कलेहे भालदरे कलेहे मोक घर যাব দিব কিন্তু নিদিয়ে কাৰণ বিয়াৰ পিছৰে প্ৰথম হেৰি আৰু মোৰ বিহু গতিকে কিমান এটা ভয় লাগি আছে मानस গৈছে मानसे কথা পাতি আছে मैडमे डायरेक्ट কৈছে एक काम करो और एक शादी करो उसे घर में रखो डायरेक्ट কৈছে और एक शादी करो उसे घर में रखो ये जाती रहेगी आती रहेगी कहाँ से न्यूज़ सीखेगी এনেকুৱা টাইপৰ তো তেতিয়াৰ পৰা সেইগৰাকী মানুহ যদি এতিয়া নাই মানে তেওঁ ইয়াৰ পৰা বাহিৰত আছে কিন্তু সেই মানুহগৰাকীয়ে মোৰ লাইফটো বহুত চেঞ্জ কৰি দিছে মহিলাসকল আমি কওঁ আমি বহুত ইমোশনেল আমাৰ বহুত হেৰি আছে মানে কি বুলি কম বান্ধোন আছে আমি এইটো কৰিব নোৱাৰোঁ আমি সিটো কৰিব নোৱাৰোঁ তেওঁ কিন্তু লাহে লাহে আমাৰ মানে মই ভাবোঁ যে তেওঁ মোৰ মাজৰ পৰা সেই বস্তু আঁতৰাই দিছিল 10 বজাত মই ছোৱালীজনী কিয় ৰিপৰ্টিঙত যাব নোৱাৰোঁ তই কিয় যাব নোৱাৰ সেই বস্তুটো সেই মানুহজনে দিছিল যাৰ বাবে এতিয়া চাগে সবে শান্তনুহঁতেও কয় মই কাকো কেয়াৰ নকৰোঁ খাতি পাতি নকৰোঁ বুলি কয় লেডি ডন বুলি কয় আচলতে সেই মানুহজনী কোৱাৰ কাৰণেহে বা তেওঁৰ লগত থাকি থাকি মই সেই প্ৰভাৱটো পাইছোঁ আৰু আমি আচলতে যিসকল মহিলা
আমি আমাৰ এই হেৰি আছোঁ লাইনটোত আছোঁ তেওঁলোকে অন্ততঃ এইটো ভাবিব নালাগে যে মই মহিলা মই এইটো কৰিব নোৱাৰোঁ মই সেইটো কৰিব নোৱাৰোঁ সেই এটা বাউণ্ডাৰী আমি দি ল'ব নালাগে যদি সেই বাউণ্ডাৰীটো আমি দি নলওঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ কাষৰ যিসকল থাকে তেওঁলোকে আমাক সুবিধা নাপায় নহ'লে কি হয় আমি যদি সেইটো কৈ থাকোঁ আমি যদি সেইটো লৈ থাকোঁ আজি মোৰ অমুক কালি মোৰ তমুক তেতিয়াহ'লে বাকীখিনিও কিন্তু সেই সুবিধাটো পায় কিয় আমি নোৱাৰিম সেই কথাটো যদি আমি সদায় মনত ভাবি ৰাখোঁ যে ময়ো পাৰিম মই ভাবোঁ কোনো সমস্যা নহয় আৰু মই শেহতীয়াকৈ এটা কথা মোৰ মনত পৰিছে শান্তনু এই ঝুমুৰ বিনন্দিনীত মই আছিলোঁ এইসকল দাদাসকলে আছিল কেতিয়াহত আছিল তেওঁলোক সকলো আছিল দেই ঝুমুৰ বিনন্দিনীত সিদিনাখন লাইভ শ্ব' আছিল আমাৰ ডি অসমৰ লাইভ শ্ব' আছিল মানে কিমান এটা আমি তেওঁলোকৰ পৰা উৎসাহ পাইছোঁ মই কৈছোঁ ডি অসমৰ যিহেতু আমি কথা পাতি আছোঁ আমি দিনটো তাতে আছোঁ ফিল্ডত আছোঁ CM আহিব CM 6টা বজাত অহা কথা আছিল আমাৰ 6টা বজাত লাইভ হোৱা কথা আছিল তো আমি দিনটো তাত আছোঁ ভাগৰো লাগিছে আৰু চাহ খাবলৈও মন গৈছে মই বিশ্বদা চাগে ওপৰত আছে মই বিশ্বদা সুধি গৈছোঁ বিশ্বদা মই চাহ খাব মন গৈছে যাওঁ বিশ্বদা ঠিক আছে 10 মিনিট পটককৈ চাহ খাই হয় CM আহিব মই গ'লোঁ মোৰ লগত চাগে আৰু কোনোবা গৈছিল মানৱো গৈছিল চাগে এনেকৈ গৈছিল আমি চাহ খাব গৈছোঁ ঠিক সিপিনে চাগে CM আহিছে ইয়াৰে মাজত এজন দাদাই এই তেখেতে দৌৰি গৈছে মধুমিতা জলদি হা CM মই সেই শাৰী দাঙি তেনেকৈ দৌৰ দিছোঁ তেওঁ মোৰ বেগ মোৰ ফোন চব এভৰিথিং তেওঁলোকে ধৰিছে মই গৈ তাতে লাইভটো কৰিছোঁ তাৰমানে তেওঁলোক সেই দুদিন তেওঁলোকৰ পৰা মই কিমান মানে হেৰি পাইছোঁ সহযোগিতা পাইছোঁ গতিকে এই দাদাসকলক মই আজি এই মুহূৰ্তত মই ধন্যবাদ দিছোঁ কাৰণ আমাৰ দূৰদৰ্শনত সেই বস্তু এটা আছে যে ছোৱালীজনী গৈছে বা তেওঁলোকে যে হেৰি কৰিব সেইটো নাই দায়িত্ববোধটো কিন্তু ক'ব লাগিব মোৰ খুব ভাল লাগিছে সিদিনা পিছদিনা কেতিয়াহতে মোৰ বেগ ধৰি আছে মই এইফালে ঘূৰি আছোঁ ফিল্ডত ঘূৰি আছোঁ তেওঁ মোৰ বেগ ধৰিছে তেখেতে মোৰ বেগ ধৰিছে গতিকে মানে সেই ফিল্ডটোৱে হোৱা নাই ধন্যবাদ সকলোকে যথেষ্ট ধন্যবাদ জনাইছোঁ আমি সহযোগিতা অবিহনে আচলতে কোনো আমি আগবাঢ়ি যাব নোৱাৰোঁ যিকোনো প্ৰফেশ্যনতে মই ভাবোঁ যিটো কথা মধুমিতাই ক'লে বা চিম্পী বা দলিয়ে ক'লে প্ৰত্যাহ্বান হয়তো সকলোতে থাকে কিন্তু সাংবাদিকতাৰ জগতখনত মই নিজেও ওচৰৰ পৰা যোৱা 5 বছৰত দেখিছোঁ যে মহিলাৰ ক্ষেত্ৰত বাকী ক্ষেত্ৰতো অত্যন্ত প্ৰত্যাহ্বান বেছি বিভিন্ন কাৰণত বিভিন্ন আৰ্থসামাজিক কাৰণত সংবাদ জগতত এনেই প্ৰফেশ্যনটো অলপ চেলেঞ্জিং গতিকে তাত মহিলাৰ কাৰণে হয়তো আৰু চেলেঞ্জিং হয় আৰু তেনেকুৱা এটা পৰিৱেশত যেতিয়া বাকী সহকৰ্মীসকলে সহযোগিতা আগবঢ়ায় তেতিয়া কামটো যথেষ্ট সহজ হয় অলপ হ'লেও সহজ হয় আৰু দূৰদৰ্শনত সেই পৰিৱেশ এটা আছে এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ আমাৰ অংকুৰ লাহটি ছাৰ তেখেতে এদিন কৈছিল যে মোৰ অৰ্গেনাইজেশ্যনত মই কোনো পুৰুষ আৰু মহিলা বুলি কেতিয়াও বিভেদ নহয় সকলোৱে সকলো কাম কৰিব পাৰিব মই কেতিয়াও সেই বিভেদটো নাৰাখোঁ গতিকে সেই শাৰী বাক্যই আমাক সকলোকে উৎসাহিত কৰে আৰু যাৰ বাবে আমি আৰু অধিক কাম কৰাৰ বাবে প্ৰেৰণা পাওঁ নহয়নে আৰু সেয়াই আচলতে ৰাখিছোঁ হয় ছাৰে আমাক সদায় উৎসাহিত কৰি ৰাখে কিন্তু এতিয়া চবে মোক ক'ব যে কেৱল এংকৰৰ ইণ্টাৰভিউ কিয় যেনেকৈ তুমি এইমাত্ৰ কৈছিলা যে এংকৰ নহয় সাংবাদিক হোৱাৰ বাবে আমি চেষ্টা কৰিব লাগে আমাৰ তিনিওগৰাকী এংকৰৰ লগত পাতিবলগীয়া কথা বহুত আছে কিন্তু আমাৰ হাতত সময় কম আজি আমাৰ ডি অসমৰ এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে যি বিশেষ অনুষ্ঠান যিসকল দৰ্শক আমাৰ লগত সংযুক্ত হ'ল আপোনালোকে চালে আপোনালোকক ধন্যবাদ জনাইছোঁ যিসকল অতিথি বিভিন্ন ক্ষেত্ৰৰ যিসকল মহিলা এচিভাৰ আমাৰ মাজত আজি উপস্থিত থাকিলে শিল্পী উপস্থিত থাকিলে তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ডি অসমৰ বাতৰি বিভাগৰ যিটো টীম গোটেই মহিলা পুৰুষ সকলো ইয়াত উপস্থিত থাকিলে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে চাই থাকিব ডি অসম আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছাৰে মই শান্তনু ৰঙুৰে আজিলৈ সামৰিছোঁ ধন্যবাদ